কিন্তু স্যাটেলাইট ইণ্টাৰনেটৰ বাবে কোনো অসুবিধা নাই। যদিও আপুনি লাডাখ, নিউ দিল্লী বা অৰুণাচলৰ কোনো পাহাৰীয়া অঞ্চলত নাথাকক কিয়, ছিগনেল সেই একেটা স্যাটেলাইটৰ পৰা আহিব। মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, কিন্তু ভাৰতত এতিয়াও 63 কৰোৰ লোক অফলাইনত আছে। এইবোৰ প্ৰায় গাঁৱলীয়া অঞ্চলৰ হয়। অনলাইন শিক্ষা, চৰকাৰী চাকৰি সকলো কাম এতিয়াও অনলাইনতে হয়। যদি ইণ্টাৰনেটে নাথাকে ডিজিটেল ইণ্ডিয়া কেনেকৈ হ'ব? ইয়াতে স্যাটেলাইট ইণ্টাৰনেটৰ কাম। এইটোৰ কাৰণে ভাৰত চৰকাৰে ষ্টাৰলিংক আদৰণি জনাইছে। কিন্তু আৰু এটা কথা, ষ্টাৰলিংকৰ প্ৰাইচ 8,600 টকা প্ৰতিমাহ হয়। এইটো শুনিবলৈ বেছি যেন লাগে, বিশেষকৈ যেতিয়া জিঅ'ৰ ফাইবাৰ প্লান 999 টকা প্ৰতিমাহ হয়। ষ্টাৰলিংকৰ টাৰ্গেট সাধাৰণ লোক নহয়, ধনী মানুহ, কোম্পানী, যেনে যিবোৰ কোম্পানী সাগৰৰ মাজত, যি হোটেল পাহাৰীয়া অঞ্চলত অৱস্থিত, সিহঁতৰ বাবে ষ্টাৰলিংক ইজ বেষ্ট অপশ্যন। সেইবাবে ভাৰতীয় এয়াৰটেল আৰু জিঅ'ই ষ্টাৰলিংকৰ লগত পাৰ্টনাৰশ্বিপত কাম কৰিব।